এটা গাতা আছে বলে করবা দেখাই দিলা পাই কইছে না আর আছে এই বাবা আমি আর কি কম আমার কম আমি কি হেন কথা পারি নহয় আমি বেবারে আগত দুবার ওয়ার্নিং দিয়া হইছে আগত ওয়ার্নিং দিয়া আছে সেব ওয়ার্নিং দিয়া আমি জানি না তো হাঙ্গামা করে মারামারি করে কিবা খায় ভাং খায় গাঁজা খায় মদ খায় সব খায় থাকে আগে আগে 3টা না 4টা বাইর হয় গোটেই ৰাইজৰ আমাৰ শুনা পাইছে আমাৰ দাদা এজন ঢুকাইছে গাঁৱৰ তো তাৰ কাৰণে আমি সব ৰাইজে ওলাই মানে আমি হেৰি কৰি আহিছিলোঁ আহোঁতে আমি চাইছোঁ ইয়াতে গাঞ্জা বিক্ৰী কৰি আছে আৰু এজন ল'ৰা কিনি মানে ওলাই আছে ওলাওঁতে আমি দেখা পাই তাৰপিছত সেই গাঞ্জাটো আমি ধৰা পৰিলোঁ এইটো ধৰাৰ পিছতে মানে সেই কৈছে যে গাঞ্জা কিনি ওলাইছে তো গাঞ্জা কিনি ওলাইছে পিছত আমি মাতিছোঁ কয় নাই সিহঁতে বিকা নাই বুলি কৈছে বোলে তো পিছত ল'ৰাটো সুধিলোঁ ল'ৰাটো কৈছে নাই সি কিনি ওলাইছে তাৰপিছত আমি সেইটো কাৰণে পিছত মোবাইল চোবাইল যি আছিল ভিডিঅ' কৰিছিল আমাক সেইটো আমি জব্দ কৰিছোঁ আৰু বোলে তেতিয়া আমি থানাত ফোন কৰিছোঁ থানাৰ পৰাই আহিছে গাঞ্জা ওলাইছে 4-5 কেজিৰ ওপৰত হ'ব চাগে চলি আছে আমিতো মাজে মাজে আগতো 2বাৰ দিয়া হৈছে কিন্তু এনেকৈ একো হেৰি কৰা নাই সিহঁতে কয় বুঢ়া মানুহ কি কৰিম এনেকৈ অসহায় হা মানুহজনৰ নামটো আমি ক'ব নোৱাৰিম মই নাজানো ইমান এটা বহুত দিনৰ পৰা চলাই আছে তেওঁ কয় বুঢ়া মানুহ কি কৰি খাম এইটো কৰিয়ে খাই আছোঁ মই অলপ খাওঁ আৰু নিজে বিক্ৰীও কৰোঁ কিন্তু এতিয়াতো দেখাত গৈছে যে 4-5 কেজিৰ ওপৰত মাল ওলাইও গৈছে আৰু বিচাৰি আছে এই ফুলে যাইছে ছাৰ বাইদেউ এইটো মানে ভাং বিক্ৰী কৰে দুনিয়াৰ মানুহ ইয়াতে লাগি থাকে আহি ৰাতি নাই দিন নাই সৰু আহে ডাঙৰো আহে বুঢ়াও আহে বয়সস্থও আহে মানে দিন ৰাতি এনেকৈ কৰি থাকে আৰু আমি ক'লে আমাৰ লগত কাজিয়াও কৰে তাৰ জোঁৱাইটো তাৰ ছোৱালীটো কাজিয়া কৰে হা এইটো নৰেন সাধু বহুত দিনৰ পৰা নিজৰ ঘৰতে বিক্ৰী কৰে এইবিলাক চব ভাঙি দিছে স্কুটি ৰাখি আমি কিবা ক'লে আমাৰ ওপৰতে দম দিয়ে ইহঁতে আৰু ইয়াৰ মানুহবিলাকে আগুৱাই নাহে আজিয়ে হৈছে এনেকুৱা হাংগামাটো বিচাৰ মানে এইটো বন্ধ কৰিব লাগে আৰু এইটো ভাংটো বন্ধ কৰিব লাগে কিয় ইয়াত পঢ়া শুনা ল'ৰা ছোৱালীও আছে বেয়া হ'ব চবৰ লাইফটো বেয়া হৈ আছে এই বুঢ়াটো বিক্ৰী কৰি খুৱাই সব ল'ৰা ছোৱালী মাৰি আছে তো আমাৰ এইটোৱে আৰু আমাৰ এইটো বন্ধ হ'ব লাগে আৰু নাই খবৰ দিয়া নাই আজি প্ৰথম খবৰ দিয়া মানে কি আছিল তেতিয়া কৈছে যে আমি অসহায় মানুহ তো মানে কাম কৰি খাব নোৱাৰোঁ বুঢ়া মানুহ সেইটো কেনেকৈ মানে আমি চলাওঁ সেনেকৈ বিক্ৰী কৰি আছোঁ অলপকৈ বিক্ৰী কৰোঁ আৰু কেতিয়াবা আমি খাওঁ সেনেকৈহে কৈছে তো এনেকৈ বেছিকৈ বিক্ৰী কৰাটো একো কম পোৱা নাই তেতিয়া আমি ধৰা পৰাৰ পিছত চাইছোঁ যে বেছিকৈ ওলাইছে কাৰণে বোলে নাই সিহঁতেতো পুলিচক খবৰ নিদিলে কাম নহ'ব বন্ধ নহ'ব যিহেতু আমাৰ এনেকুৱা গাঞ্জা খাই মদ খাইকৈ এজনক মাৰ্ডাৰো কৰিলে এজনে তো সেইটো হিচাপত মানে আমি মানে ওলাইছোঁ বোলে এইটোও বন্ধ কৰিম যদি ইয়াতে যদি বিক্ৰী আছে হয় এনেকৈ হৈছে তো এইটো আমাৰ বন্ধ হ'ব লাগে আজি এটা আমি গোপন সূত্ৰে খবৰ পাইছিলোঁ যে কলমপাৰাত য'ত সেই 24 তাৰিখে তাত কাজিয়া হৈছিলে তাত গোপনীয়ভাৱে খবৰ পালোঁ যে তাত অলপ গাঞ্জা বিক্ৰী কৰে আৰু সেই সংক্ৰান্তে আমি অভিযান চলাই এজন ব্যক্তিক ঘৰত চাৰ্জ কৰাত তেওঁৰ ঘৰৰ পৰা আহৰি কৰিলোঁ গাঞ্জা চিজ কৰিবলৈ সক্ষম হৈছোঁ আৰু এজনক কৰায়ত্ব কৰা হৈছে তেওঁৰ নাম হ'ল নৰেন্দ্ৰ মণ্ডল আৰু এই সংক্ৰান্তে এটা গোচৰ লোৱা হ'ব তেওঁক আমি জেল হাজতলৈ প্ৰেৰণ কৰিম বহু দিনৰ পৰা আমি খবৰ পাই আছিলোঁ কিন্তু অভিযান চলাইছিলোঁ পোৱা নাছিলোঁ কিন্তু আজি আমি হাতে লৈ তেওঁক পাবলৈ সক্ষম হৈছোঁ স্থানীয় ৰাইজেও আমাক অভিযোগ দিছে আমি সেই অভিযোগৰ ভিত্তিত আমি অভিযানো চলাইছোঁ বহুত দিন কিন্তু আজি পাবলৈ আমি সক্ষম হৈছোঁ